মেথছ এনেকে শিকাম যে এইটো তুমি পাহৰি যোৱাটো দূৰৰ কথা, তোমাৰ তেজৰ লগত বহি থাকিব। ফৰ্মুলাটো চোৱা, ইয়াতে তোমাক কি কৈছে 47 কৈছে, এইটো 43 কৈছে, 48 কৈছে। তো এনেকুৱা যিবিলাক সংখ্যা 50ৰ ওচৰে পাজৰে থাকে সেইবিলাক সংখ্যাক তুমি স্কোয়াৰ কৰাৰ এটা সৰু ট্ৰিক চোৱা। যিবিলাক 50ৰ ওচৰত থাকে, তো 50ৰ আধা কিমান হ'ব 25। তো এবাৰ তুমি লক্ষ্য কৰা, ইয়াতে আছে 47, তো 50কৈ কিমান কম আছে, 3 কম আছে। তো এক কাম কৰা, যিমান কম আছে সেইটো এই 25ৰ পৰা মাইনাছ কৰি দিয়া। মাইনাছ কৰি দিলে কিমান থাকিব 22, এই 22 ইয়াতে লিখা। এবার কিমান কম আছিল, 3 কম আছিল, এই 3 তুমি স্কয়ার করে দিয়া কিমান আহিব 9। এটা অঙ্ক বিশিষ্ট হইছে, এই কারণে 09 হয়। ঠিক এইদৰে এইটো চোৱা, এইটো 50 কৈ কিমান কম আছে, 7 কম আছে। তো কি কৰা, 25 পৰা 7 মাইনাস কৰি দিলে কিমান আহিব 18। তো 18 এতে লিখা। তাৰপিছত চোৱা কিমান কম আছিল, 7 কম আছিল। এবাৰ এইটো 70 স্কয়ার কৰি দিলে কিমান আহিব 49। তো ইয়াৰ আনসারটো কিমান হ'ব কমেন্ট কৰি জনাবা।